ভাৰতে ইংলেণ্ডৰ লগত টি-20 ছিৰিজটো 4-1ত জয়লাভ কৰিলে। 5খনীয়া টি-20 খেলত ভাৰতে 4খনত আৰু ইংলেণ্ডে 1খনত জয়লাভ কৰিলে আৰু ভাৰতে এই ছিৰিজটো 4-1ত নিজৰ দখলত আনিলে। এক প্ৰকাৰে ইংলেণ্ডক দমন কৰা বুলি ক'ব লাগিব টি-20ত। যি এখনত জয়ী হৈছিল ইংলেণ্ডে সেইখনো ভাৰতৰ হাততে আছিলে, কিন্তু ভাৰতে ইংলেণ্ডক সহজভাৱে লোৱাৰ কাৰণে সেইখন মেচ ভাৰতে হেৰুৱাবলগীয়া হ'ল। বাকী যি কি নহওক, ছিৰিজটো অতি সহজে ভাৰতে নিজৰ নামত কৰিলে। টি-20 ছিৰিজটো শেষ হ'ল। ইয়াৰ পিছত 6 তাৰিখৰ পৰা ভাৰতে ইংলেণ্ডৰ লগত 3খন ODI মেচ খেলিব গৈ আছে। এতিয়া কথাটো হ'ল যে টি-20 ছিৰিজটোত ভাৰতে ইংলেণ্ডক যেনেকৈ দমন কৰিলে, ODI ছিৰিজটোতো ভাৰতে একেই ৰিজাল্ট কৰিব পাৰিবনে? সেই কথাটোলৈ আহিম। তাৰ আগতে পুনৰ যদি আমি হৈ যোৱা টি-20 ছিৰিজটোৰ বিষয়ে কিছু কথা ক'ব যাওঁ। ছিৰিজটো বাৰু ভাৰতে নিজৰ নামত কৰিলে, কিন্তু এই ছিৰিজটোত কোনজন খেলুৱৈয়ে কেনে প্ৰদৰ্শন কৰিলে সেই বিষয়ে যদি আমি চাব যাওঁ, তেন্তে সঞ্জু চেমছনৰ কথা ক'বই লাগিব। সঞ্জু চেমছনে আচলতে সঞ্জু চেমছন ছুপাৰ ফ্লপ হৈছে এই ছিৰিজটোত। 5খনৰ ভিতৰত এখনতো ভাল খেলিব নোৱাৰিলে সঞ্জুৱে। দক্ষিণ আফ্ৰিকাৰ ছিৰিজটোত বেক টু বেক 100 কৰাৰ পিছত সঞ্জু চেমছনৰ পৰা ইংলেণ্ডৰ লগত হৈ যোৱা ছিৰিজটোত বহুত এটা ভাল প্ৰদৰ্শনৰ আশা কৰা হৈছিলে, যদিও সঞ্জু চেমছনে সেইখিনি কৰিব নোৱাৰিলে। এজ এ ফেন হিচাপে পাৰ্চনেলি মই নিৰাশ হৈছোঁ সঞ্জুৰ এই প্ৰদৰ্শনত, লগতে তেওঁৰ সকলো অনুৰাগীকে নিৰাশ কৰিছে। নেক্সট যদি আমি চাব যাওঁ অভিষেক শৰ্মাৰ কথা, অভিষেক শৰ্মাই খুব ভাল প্ৰদৰ্শন কৰিছে। অভিষেক শৰ্মাই প্ৰথমখন খেলতো 34 বলত 79 ৰান কৰিছে আৰু পিছত একেবাৰে শেষৰ খেলখনতো তেওঁ হায়েষ্ট এজ এ ইণ্ডিয়ান হিচাপে হায়েষ্ট তেওঁ 135 ৰান কৰিছে। ইয়াৰ আগতে শুভমান গিলে 126 ৰান কৰিছিলে, হায়েষ্ট আছিলে, সেইটো নিউজিলেণ্ডৰ লগত আছিলে। কিন্তু এতিয়া অভিষেক শৰ্মাৰ নামত হ'ল এজ এ ইণ্ডিয়ান হিচাপে হায়েষ্ট টি-20 স্ক'ৰ 135 ৰান। গতিকে অভিষেক শৰ্মাৰ প্ৰদৰ্শন ভাল আছিলে ইংলেণ্ডৰ লগত হৈ যোৱা টি-20 ছিৰিজটোত। নেক্সট যদি ক'ব যাওঁ তিলক বৰ্মাৰ কথা, তিলক বৰ্মাৰো প্ৰদৰ্শন ভাল আছিলে। টি-20 ছিৰিজটোত তিলক বৰ্মাই ভাল প্ৰদৰ্শন কৰিছে। এখন টি-20ত জয়ৰ নায়ক তিলক বৰ্মা আছিল, গতিকে তিলক বৰ্মাৰ প্ৰদৰ্শন ভালেই আছিলে ছিৰিজটোত। ইয়াৰ পিছত যদি চাবলৈ যাওঁ সূৰ্যকুমাৰ যাদৱ, কেপ্টেইন সূৰ্যকুমাৰ যাদৱ ছুপাৰ ডুপাৰ ফ্লপ। যদি ক'বলৈ যাওঁ ছুপাৰ ডুপাৰ ফ্লপ বুলি ক'ব লাগিব, কাৰণ 5খন টি-20ত এখনতো ভাল খেলিব পৰা নাই সূৰ্যকুমাৰ যাদৱেই। এই ছিৰিজটো বুলি নহয়, তাৰ আগতো সূৰ্যকুমাৰ যাদৱৰ প্ৰদৰ্শন খুব ভাল নহয়। গতিকে এই 5খন টি-20টোত সূৰ্যকুমাৰ যাদৱে একচুৱেলি নিৰাশ কৰিলে। ছুপাৰ ফ্লপ হৈছে বুলি ক'ব লাগিব এই ছিৰিজটোত কেপ্টেইন সূৰ্যকুমাৰ যাদৱ। ইয়াৰ পিছত আহিল হাৰ্দিক পাণ্ডিয়া। হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শন ঠিক ঠাক। এজ এ অলৰাউণ্ডাৰ হিচাপত হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শন ঠিক ঠাক আছে। বেট নহ'লে বলিং, বলিং নহ'লে বেটেদি হ'লেও প্ৰদৰ্শনটো তেওঁ আগবঢ়াইছে, এটা ভাল প্ৰদৰ্শনে আগবঢ়াইছে বুলি ক'ব লাগিব। গতিকে হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শনটো ঠিক ঠাকে আছিলে। এই ছিৰিজটোত আৰু এজন জয়ৰ নায়ক হ'ল বৰুণ চক্ৰৱৰ্তী। সঁচাকৈ বৰুণ চক্ৰৱৰ্তীৰ প্ৰদৰ্শন খুব ভাল আছিল, বলিং খুব ভাল আছিল। প্ৰত্যেকখন খেলতে তেওঁ উইকেট লৈছে আৰু তেওঁ খুব ভাল প্ৰদৰ্শন কৰিছে, ভাল বলিং কৰিছে। বৰুণ চক্ৰৱৰ্তীয়ে এই ছিৰিজটোৰ জয়ৰ নায়ক বুলি ক'ব লাগিব। তেওঁ মেন অফ দ্য ছিৰিজো পাইছে। বাকী প্লেয়াৰবিলাকৰ কথা ক'বলৈ গ'লে ঠিক ঠাক প্ৰদৰ্শন কৰিছে। ধৰক এতিয়া ৰবি বিষ্ণুৰ কথা ক'বলৈ গ'লে ৰবি বিষ্ণুৱে ভাল প্ৰদৰ্শনে কৰিছে, বেয়া প্ৰদৰ্শন বুলি ক'ব নোৱাৰি। অক্ষৰ পেটেলৰ বলিং, বেটিঙত ইমান ভাল প্ৰদৰ্শন নকৰিলেও বলিঙতো ঠিক ঠাক প্ৰদৰ্শনে কৰিছে। তাৰপিছত আহিলে অৰ্শদ্বীপ সিং, মহম্মদ শামী, বলিং ঠিক ঠাক কৰিছে বাৰু, ইমান বেয়া নহয়। শিৱম ডুবে আছে, হৰ্ষিত ৰাণা আছে। শিৱম ডুবে, হৰ্ষিত ৰাণাও ভাল খেলিছে। গতিকে বাকী প্লেয়াৰ ঠিক ঠাক প্ৰদৰ্শনে কৰিছে। এয়া আছিল হৈ যোৱা টি-20 ছিৰিজটোৰ কিছু আলোচনা, খেলুৱৈবিলাকৰ প্ৰদৰ্শন কেনেকুৱা, কি বা তেনেকুৱা। কিন্তু এতিয়া কথাটো হ'ল এতিয়া 6 ফেব্ৰুৱাৰীৰ পৰা 3খন ODI খেলিবলৈ গৈ আছে ভাৰতে ইংলেণ্ডৰ লগত। এই ছিৰিজটোত খেলুৱৈকেইজন সম্পূৰ্ণ বেলেগ বুলি ক'ব লাগিব। 4-5জন খেলুৱৈ আছে টি-20 ছিৰিজৰ, বাকী সম্পূৰ্ণ বেলেগ। ODI টিমটোত আছে ৰোহিত, গিল, বিৰাট কোহলি, আয়াৰ, KL ৰাহুল, হাৰ্দিক, অক্ষৰ, সুন্দৰ, কুলদীপ, শামী, অৰ্শদ্বীপ, জয়ছোৱাল, পন্ত আৰু জাদেজা। বুমৰাহ নাথাকিব এই টিমটোত। যদি বুমৰাহ নামটো আছিলে আগতে, কিন্তু বুমৰাহ এই টিমটোত নাথাকিব, তেওঁ আঘাতৰ বাবে বাহিৰত আছে। বুমৰাহৰ সলনি এতিয়া বৰুণ চক্ৰৱৰ্তীক স্থান দিয়া হৈছে বুলি জানিব পৰা গৈছে। বুমৰাহ এই ছিৰিজটোত আঘাতৰ কাৰণে বাহিৰ হৈছে। কিন্তু ভাৰতৰ কাৰণে চিন্তনীয় বিষয় এইটোৱে যে সন্মুখত চেম্পিয়নছ ট্ৰফি আহি আছে। 20 তাৰিখত ভাৰতৰ প্ৰথমখন খেল। গতিকে চেম্পিয়নছ ট্ৰফিটো বুমৰাহে কামবেক কৰিব পাৰিব নাই বা বুমৰাহ উভতি আহিব পাৰিব নাই আঘাতৰ পৰা, সেই বিষয়লৈ এতিয়াও স্পষ্ট নহয়। গতিকে এইটো এটা চিন্তনীয় বিষয়, কাৰণ বুমৰাহ অবিহনে যদি চেম্পিয়নছ ট্ৰফি খেলিবলগীয়া হয় ভাৰতৰ শক্তি বহুখিনি কমি যাব। শেষ আশা এটা কৰিছোঁ বুমৰাহ উভতি আহক ভাৰতীয় দললৈ চেম্পিয়নছ ট্ৰফিত।
এতিয়া কথাটো হ'ল যে সূৰ্যকুমাৰ নেতৃত্বত ভাৰতে ইংলেণ্ডক 4-1ত দমন কৰিলে। 5খন টি20 খেলত 4-1ত ভাৰতে সেই চিৰিজটোত জিকিলে। এতিয়া ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে ইংলেণ্ডৰ লগত ODI চিৰিজটোত জয়ী হ'ব পাৰিবনে? 3খন ODI আছে, সেই 3খন ODIৰ ভিতৰত ভাৰতে জয়ী হ'ব পাৰিবনে এই চিৰিজটোত? আশা কৰিম টি20 চিৰিজটোত ভাৰতে যিদৰে ইংলেণ্ডক হৰুৱালে, চিৰিজটো যিদৰে দখল কৰিলে, ঠিক তেনেদৰে ৰোহিত শৰ্মাৰ নেতৃত্বত ODI চিৰিজটো ভাৰতে দখল কৰক। তাৰ বাবে বাট চাব লাগিব 6 ফেব্ৰুৱাৰী তাৰিখলৈকে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে সকলোৱে প্লিজ লাইক শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।